সকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি DW ফালৰ পৰা পাবলিশ্ড হোৱা এটি বিশেষ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। ইতিমধ্যে আপোনালোকে জানে DW LP আৰু UP শিক্ষক নিযুক্তিৰ লগত জড়িত দুটাকৈ বিজ্ঞাপন পাবলিশ্ড কৰিছে আৰু সেই সন্দৰ্ভতে আজি অৰ্থাৎ 14 ফেব্ৰুৱাৰী তাৰিখে DW পাবলিশ্ড কৰিছে এটি বিশেষ নোটিছ LP আৰু UP শিক্ষকৰ লগত নিযুক্তিৰ লগত জড়িত। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি সবিশেষ আলোচনা কৰিম। প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটো নতুনকৈ নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদৰ বিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। বন্ধুসকল DW আজিৰ দিনটোত পাবলিছ কৰিছে যে ইতিমধ্যে আপোনালোকে অৱগত 4500 পোষ্টৰ এগেইনষ্টত যেটো বিজ্ঞাপন পাবলিছ কৰিছিলে 8/1/2025 তাৰিখে। তো সেই 4500 LP UP শিক্ষকৰ নিযুক্তিৰ লগত জড়িত যেটো বিজ্ঞাপন আছিল এই বিজ্ঞাপনত আবেদনৰ কাৰণে 15 তাৰিখৰ পৰা পোৰ্টেল খুলি দিয়াৰ কথা আছিল। তো আজি 14 তাৰিখ 14 ফেব্ৰুৱাৰী 2025ত এই নোটিছটো আহিছে যে মানে কাইলৈৰ পৰা অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ পৰা পোৰ্টেল খোলা নহয় আৰু এই বিশেষ কাৰণবশত এটো ৰিশেডিউল কৰা হৈছে আৰু শেডিউলটো চেঞ্জ কৰি দিয়া হৈছে 3 মাৰ্চ 2025। 3 মাৰ্চ 2025ত পোৰ্টেল খোলা হ'ব আৰু সেই দিনৰ পৰা 4500 পদত আবেদন কৰাৰ সুযোগ পাব প্ৰাৰ্থীসকলে। তো বন্ধুসকল কিমান দিনলৈ চলিব এটো ইয়াত কোনো ধৰণৰ উল্লেখ নাই আৰু এডভাইসমেন্টত যিখিনি নিয়মাৱলী আছিল গোটেইখিনি সেম থাকিব। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই খবৰটো জনাবলৈ চেষ্টা কৰিলো আৰু সবিশেষ আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।